हेलो एवरीवन मैं नेहा एक स्वागतम जानाइছোঁ মোৰ সৰু এটা মিনি ব্লগলৈ। আজি ওলাই পৰিলোঁ যোৰহাট যাবলৈ। আজি যাম বাবলিবাৰ এনাইহঁতৰ ঘৰত। এনাইহঁতৰ ঘৰত অহাৰ মূল উদ্দেশ্য হৈছে তাৰে নামঘৰত ভাগৱত পাঠ হৈ আছে, তো তাৰ বাবে আহিছোঁ আমি। আৰু আহি পাই অলপ ওলাই গ'লোঁ বজাৰ কৰিবলৈ, যিহেতু বাবলিবাৰ বজাৰ কৰিবলগীয়া আছিলে। আৰু তাৰ পৰা আহি পাই ধুনীয়াকৈ গা পা ধুই মেলি একদম আবেলি সময়ত ওলাই আহিলোঁ নামঘৰলৈ বুলি। নামঘৰত আহিছোঁ বাবলিবা, মই, টুনটুনি আৰু বৌতি। আৰু চাওকচোন, টুনটুনিক কোনো শিকাই দিয়া নাই, কিন্তু ইমান ধুনীয়াকৈ সেৱা কৰি আহিছে। আৰু ইয়াত সকলোৱে চাকি জ্বলাইছে, আমিও চাকি তাকি জ্বলালোঁ। চাকি তাকি জ্বলাই হৈ যোৱাৰ পাছত আমি আহিলোঁ চাহ খাবলৈ। ইয়াত চাহৰ ব্যৱস্থা কৰা হৈছে, যিহেতু চাহ দিয়াই হয়। মই আৰু এবাৰো ভাগৱত পাঠত গৈছিলোঁ যেতিয়া তেনেকৈ চাহ মিঠৈ দিয়া হৈছিলে। আমি চাহ মিঠৈ খালোঁ আৰু লগতে ধুনীয়া পায়সো দিছিলে। পায়স চায়সো খাই ল'লোঁ। আৰু এয়া চাওকচোন টুনটুনিৰ অৱস্থাটো। তাই আচলতে খং উঠি আছে, যিহেতু তাই ইয়াত দৌৰিব পোৱা নাই, কাৰণ মাকৰ পৰা গালি খালে। সেইকাৰণে নামঘৰত পূজা কৰি ধুনীয়াকৈ হৈ গ'ল। আৰু এতিয়া আমি এনাইহঁতৰ ঘৰত আকৌ উভতিছোঁ। গুড নাইট কৈ দিয়া। আৰু এয়া হৈছে নেক্সট দিনা। আৰু চাব দেই টুনটুনিয়ে মাকৰ অভিমান কেনেকৈ ভাঙে। আৰু সেইদিনা আহিছিলোঁ বাবলিবাৰ আৰু এজন ৰিলেটিভছৰ ঘৰত, মই নামটো পাহৰিলোঁ। আৰু আবেলি সময়ত আমি গ'লোঁ যোৰহাটত নতুনকৈ খোলা স্বৰাজ উদ্যানলৈ। যদি মই ভুল কৈ থাকোঁ ক্ষমা কৰিব। নতুনকৈ খুলিছে আৰু খুবেই ধুনীয়া পৰিৱেশ। ইয়াত চক শ্বহীদ কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিলে। আৰু এই উদ্যানখন বহুত এটা ডাঙৰ এৰিয়া জুৰি বনোৱা হৈছে। দেখি খুবেই ভাল লাগিছে যে আমাৰ অসমতো ইমান ধুনীয়া ধুনীয়া এতিয়া উদ্যান বনাব ধৰিছে। তাৰ বাবে বহুত ভাল লাগিছে। আৰু ভিতৰত সোমোৱাৰ লগে লগে অসমত থকা যেন নালাগে। মোৰ বিশেষকৈ ভাল লাগিলে। আৰু এনেকৈ যোৰহাটৰ 2টা দিন পাৰ হ'ল, খুবেই ভাল লাগিলে। আৰু বাবলিবাহঁতৰ ঘৰৰ এনাইহঁতৰ কথা কৈ নোৱাৰিছোঁ, ইমানেই মৰমীয়াল। ইমানেই মৰম কৰিলে। তেওঁলোকৰ ঘৰৰ প্ৰত্যেকজন মানুহেই বহুত বেছি মৰমীয়াল, শেষত নকৈ নোৱাৰিলোঁ। আৰু এনেকৈ যোৰহাটৰ 2টা দিন পাৰ হ'ল, খুবেই ভাল লাগিলে থাকি, সদায় মনত থাকি যাব। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। বাই।